সকলোকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই ঋতু আৰু মই আপোনালোকক জনাম বাতৰি কাকতৰ পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ তাৰ পূৰ্বে জনাই ল'ব বিচাৰিছোঁ যে আজি জানুৱাৰীৰ 9 তাৰিখ শনিবাৰ আৰু পুহ মাহৰ 24 তাৰিখ প্ৰথমতে হাতত তুলি লৈছোঁ নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ শিৰোনামসমূহৰ প্ৰথমতে দিছে 10 দিনত 8 কোটি টকাৰ কিতাপ বিক্ৰী অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ অভিলেখ চানমাৰীত গ্ৰন্থ কিটৰ অভূতপূৰ্ব সমাগম আৰু অসমীয়া গ্ৰন্থ উদ্যোগৰ নতুন দিনৰ সূৰ্যোদয় বিক্ৰীৰ শীৰ্ষত লাইফ অফ এ ড্ৰাইভাৰ আলফাৰ কলংকিত অধ্যায় অন্তৰতম নিষিদ্ধ যোদ্ধা হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৱলী গেৰিলা অৰ্ধ আকাশৰ গল্প হোমেন বৰগোহাঁই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনুৰাধা শৰ্মা পূজাৰী আৰু মৃণাল তালুকদাৰ আৰু মণি কুন্তলা ভট্টাচাৰ্যৰ গ্ৰন্থৰ প্ৰতিও পঢ়ুৱৈৰ আগ্ৰহ আনহাতে 19 দিনে পুনৰ সংস্থাপনৰ দাবীত অনাহাৰে ত্ৰিপালৰ তলতে উজাগৰি নিশা কটাই ধাৰাবাহিক আন্দোলন তাপমাত্ৰা 10 ডিগ্ৰী চেলচিয়াছ মৰণপণ যুঁজ লাইকা দধিয়াবাসী আৰু খিলঞ্জীয়াৰ মৰ্মবেদনা বুজিবলৈ আহৰি নাই খিলঞ্জীয়া চৰকাৰৰ ছিন্নমূল হোৱাৰ উপক্ৰম ঘটা দুৰ্ভগীয়া নাগৰিকৰ খবৰ লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই মানৱ অধিকাৰ প্ৰবক্তাই আনেক বাতৰি আছে যে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা গ্ৰন্থমেলাই গ্ৰন্থ বিক্ৰেতাক দিলে সকাহ চাহ বাগান সৰহকৈ থকা চহৰতো গ্ৰন্থমেলা পাতিব অসম প্ৰকাশন পৰিষদে আৰু বক্সৰ ভিতৰত প্ৰকাশ পাইছে আনেক বাতৰি শিৰোনাম যে ডিব্ৰুগড় মেডিকেলৰ ICUত মৃত্যু কুস্মিতা মৰাঙৰ মৃত্যুৰ ওচৰত হাৰ মানিলে মৃত সন্তান জন্ম দিয়া প্ৰতিবাদী প্ৰসূতিয়ে আৰু কঠোৰ লাইকা দধিয়াৰ প্ৰতিবাদকাৰী মৰিলে সকলো মৰিম আমাৰ আন্দোলন চলিয়ে থাকিব আনহাতে 10 জানুৱাৰীত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ টেট পৰীক্ষা কেন্দ্ৰত স্থাপন কৰা হ'ব জামাৰ আৰু কৰ ফাঁকিৰ বিৰুদ্ধে কঠোৰ আয়কৰ বিভাগ আৰ্য গ্ৰুপৰ 20 প্ৰতিষ্ঠানত মাৰাথন তালাচী আৰ্য হাস্পাতাল নাৰ্ছিং স্মাৰ্ট লিভিং ৱেলনেছ চেণ্টাৰ আৰ্য ইলেক্ট্ৰনিক্স ইকো কেম্পত অভিযান ডাক্তৰ বিজয়া গোস্বামী অনিল শৰ্মা ৰামকৃষ্ণ প্ৰধানৰ প্ৰতিষ্ঠানৰ কৰফাকি আৰু চন্দ্ৰপুৰত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিলে হিন্দু সভ্যতা থাকিবই লাগিব আনহাতে মাওবাদীৰে জড়িতৰ বাবেহে অখিলক গ্ৰেপ্তাৰ কৰা হৈছে আসু জাতীয়তাবাদী সংগঠনৰ হৈ থকা নাই আৰু আজমলৰ ঘোষণাক নচ্ছা জিতেন্দ্ৰ সিঙৰ ইউডিএফৰে মিত্ৰতাক লৈ কোনো সিদ্ধান্ত হোৱা নাই সুৰ সলনি কৰি ৰিপুনে ক'লে ইউডিএফৰে মিত্ৰতা নহয় আমি মহাজোঁটৰ কথাহে কৈছোঁ আনহাতে দেশজুৰি কোভিডৰ টীকাকৰণ সোমবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে মোদীৰ বিশেষ বৈঠক আৰু বিহুৰ বতৰত ব্যাপক লোকচানৰ আশংকা বাৰ্ড ফ্লুৱে দুৰ্যোগ মাতিছে ৰাজ্যৰ 15,000 ব্ৰইলাৰৰ পালকলৈ ৰাজ্যজুৰি পালকসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ আফ্ৰিকান সোৱাইন ফ্লু লাম্পি স্কিনৰ পিছত বাৰ্ড ফ্লুৱে ক্ষতিগ্ৰস্ত কৰিব কৃষকক আনেক বাতৰি শিৰোনামলৈ আগবাঢ়িছে যে গুৱাহাটীৰ বামুণী মৈদামত স্বৰ্ণ অলংকাৰ অসমীয়া গহনাৰ সমূহীয়া সেৱা কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ অসমৰ গহনাই দখল কৰিব লাগিব বিশ্বৰ বজাৰ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু উপকৃত হ'ব ৰাজ্যৰ 2.5 লাখ স্বৰ্ণ শিল্পী বছৰত 120 জনক কেন্দ্ৰটোত দিয়া হ'ব প্ৰশিক্ষণ আৰু এয়া আছিলে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ শিৰোনামসমূহ আন এখন বাতৰি কাকত হাতত তুলি ল'বলৈ বিচাৰিছোঁ সেইখন হৈছে অসমীয়াৰ প্ৰতিদিন আৰু অসমীয়াৰ প্ৰতিদিন বাতৰি কাকতৰ শিৰোনামৰ প্ৰথমতে দিছে যে স্বদেশে বিদেশে গঞ্জনাৰ সন্মুখীন সুৰ সলনি হ'ল ট্ৰাম্পৰ বাইডেনলৈ হস্তান্তৰ কৰিব ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু ঘটনাস্থলীত তিৰংগা উৰুৱাই ভাৰতীয়ই ক'লে আক্ৰমণত আমি জড়িত নাছিলোঁ আনহাতে লাইকা দধিয়াবাসীৰ প্ৰতিবাদ অব্যাহত গৰ্ভত মৃত সন্তান লৈ মৃত্যু সাৱটিলে কুস্মিতা মৰাঙে আৰু বনিয়াই মৰ্জিমতে বঢ়াইছে খাদ্য সামগ্ৰীৰ মূল্য মিঠাতেল কণী পিঁয়াজৰ হুৰাহুৰে বাঢ়িছে দাম নিৰ্বিকাৰ চৰকাৰ গ্ৰাহকৰ হাহাকাৰ মেজিৰ জুইৰ আগতে বজাৰত মূল্য বৃদ্ধিৰ জয় পাইকাৰী বজাৰতে প্ৰতি প্লেট কণীৰ মূল্য হৈছেগৈ 190 পৰা 210 টকা 10ৰ পৰা 15 টকাকৈ বাঢ়িছে প্ৰতি কেজি পিঁয়াজৰ দাম আৰু ইঞ্জিন মিঠাতেলৰ দাম বাঢ়িল 152ৰ পৰা 156 টকালৈ আৰু গোকুল ধাৰা অনুপম তেলৰো মূল্য 122 টকা 140 টকা 145 টকালৈ বৃদ্ধি পক্ষীজৰৰ বাবে বহিৰাজ্যৰ কুকুৰাৰ আমদানি বন্ধ কৰি দিয়াৰ লগে লগে ব্যাপক হাৰত বাঢ়িছে স্থানীয় কুকুৰাৰ দাম আৰু মূল্য বৃদ্ধিত ইন্ধন যোগোৱা চৰকাৰী সিদ্ধান্তৰ পৰিণতিতে ছাগলীৰ মাংসৰ দাম বাঢ়ি হৈছেগৈ 750 টকা
আৰু ৰাজ্যজুৰি বাৰ্ড ফ্লুৰ আতংক অসমত বহিৰাজ্যৰ হাঁহ কুকুৰা আমদানি নিষেধাজ্ঞা 12 ৰাজ্যলৈ বিয়পিছে বাৰ্ড ফ্লু হাৰিয়ানাত এমাহত 4 লাখৰো অধিক কুকুৰাৰ মৃত্যু আনহাতে নিলম্বিত নেতাৰ ভাষণক লৈ ৰণাংগনত পৰিণত দলীয় সভা মুৰাঝাৰত কংগ্ৰেছৰ সভাত দুই ফৈদৰ প্ৰচণ্ড মাৰপিট চকী ভাঙি লণ্ডভণ্ড সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পলায়ন এজন গুৰুতৰভাৱে আহত আৰু ৰঞ্জিত দাসৰ সন্মুখতে বোকাখাটত তৃণমূল কৰ্মীৰ বিদ্ৰোহ অতুল বৰাক আঁতৰাই বিজেপিৰ পৰা প্ৰাৰ্থী দিয়াৰ দাবী পঞ্চায়তত অগপৰ শোচনীয় ফলাফলৰ কথা উল্লেখ কৰি ৰাজ্যিক সভাপতিক স্মাৰক পত্ৰ প্ৰদান ৰঞ্জিত দাসে ক'লে প্ৰাৰ্থিত্বৰ সিদ্ধান্ত কেন্দ্ৰীয় সমিতিয়ে ল'ব আনহাতে ৰঞ্জিত দাসৰ ঘোষণা মাৰ্চত অগপ বিজেপিৰ আসন ভাগ বটোৱাৰ হ'ব চূড়ান্ত অগপই পাব লগা সমষ্টিৰ সংখ্যা বাঢ়িবও পাৰে কমিবও পাৰে আনহাতে হাজোত জিতেন্দ্ৰ সিং কংগ্ৰেছে কাৰোৰে মিত্ৰতা চূড়ান্ত কৰা নাই আৰু ৰাইজৰ দলৰ অভিৱৰ্তনত আপোচহীন যুঁজৰ আহ্বান অখিল গগৈ কাৰাৰুদ্ধ কৰি ৰখাটো হ'ব নিৰ্বাচনী ইচ্ছুত চৰকাৰক তীব্ৰ সমালোচনা বিশিষ্ট বুদ্ধিজীৱী জাতীয় জনগোষ্ঠীয় নেতাৰ চৰণ ডেকাসহ কেইবাজনৰো যোগদান আৰু এয়া আছিলে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ শিৰোনাম আন এখন বাতৰি কাকত হাতত তুলি লৈছোঁ সেইখন হৈছে অসমীয়া খবৰ আৰু অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনামসমূহৰ প্ৰথমতে দিছে বক্সৰ ভিতৰত কা বিৰোধী আন্দোলন নহয় মাওবাদীৰে সম্পৰ্কৰ বাবেহে জেলত অখিল গগৈ আৰু মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কা আন্দোলনত অংশগ্ৰহণ কৰা অপৰাধত অখিলক কাৰাবন্দী কৰি ৰখা হোৱা নাই জামিনৰ বিষয়টো ন্যায়ালয়ৰ বিবেচনাধীন আনহাতে খবৰৰ বাতৰিৰ প্ৰভাৱ 12 ঘণ্টাৰ ভিতৰতে কঠোৰ স্থিতি অৱশেষত নলবাৰী ডিচি অফিচৰ ভুৱা নিযুক্তি বাতিলৰ নিৰ্দেশ উপায়ুক্তৰ বিধায়ক অশোক শৰ্মাৰ জৰিয়তে বক্ৰ পথেৰে চাকৰি পোৱাৰ অডিঅ' টেপে তুলিছিল জোকাৰণি আৰু বৃহৎ পৰিমাণৰ আয়কৰ ফাঁকি কলাধন বিনিয়োগৰ অভিযোগ আৰ্য গ্ৰুপৰ হস্পিটেল নাৰ্ছিং কলেজ ৰিজৰ্টসহ 20টা স্থানত আয়কৰ তালাচী আনহাতে নতুন আইনৰ পাছতে বন্ধৰ দিশে একাধিক মাইক্ৰ ফাইনেন্স কোম্পানীয়ে বিভিন্ন মাধ্যমত বিয়পি পৰা নানা উৰা বাতৰিয়ে বিপদ মাতি আনিছে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানক আৰু বোকাখাটত অগপৰ কাৰ্যালয়ত সম্বৰ্ধনা লৈ বিজেপি সভাপতি ৰঞ্জিত দাসৰ ঘোষণা বিজেপি অগপৰ মিত্ৰতাত চিল মোহৰ 21ত আকৌ বিজেপি অগপৰ মিত্ৰজোঁটৰ চৰকাৰে মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই আৰু মৰিলে সকলোৱে মৰিম তথাপিও আন্দোলন প্ৰত্যাহাৰ নকৰাৰ হুংকাৰ লাইকা দধিয়াৰ প্ৰতিবাদী গৰ্ভৱতীৰ মৃত্যু আৰু হাগ্ৰামত তীব্ৰ কটাক্ষ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো বিৰোধী শূন্যভাৱে বিটিআৰৰ প্ৰথম অধিৱেশন হালবাৰীত কংগ্ৰেছ কৰ্মীক খেদি প্ৰহাৰ আহত 2জন আৰু 6 ৰাজ্যত মাৰাত্মক ৰূপত বাৰ্ড ফ্লু হাৰিয়ানাত 1.6 লাখ কুকুৰাৰ নিধন দিল্লীৰ বিভিন্ন স্থানত অৰ্ধ শতাধিক কাউৰীৰ অস্বাভাৱিক মৃত্যু আনহাতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সন্মুখত মুৰাঝাৰত কংগ্ৰেছী সভাত প্ৰচণ্ড মাৰপিট হাতে হাতে লাঠি লৈ ভাঙিলে মঞ্চ চকী আৰু যন্ত্ৰৰ পৃথিৱীত মেজিও হৈ পৰিল পণ্য ভোগালীৰ বজাৰত হেজাৰটকীয়া মেজি আৰু এয়া আছিল অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনাম আন এখন বাতৰি কাকত হাতত তুলি ল'বলৈ বিচাৰিছোঁ সেইখন হৈছে দৈনিক জনমভূমি আৰু দৈনিক জনমভূমি বাতৰি কাকতৰ প্ৰথমতে দিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ৰায়দানৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য মাৰণাস্ত্ৰ চালন আৰু বিস্ফোৰক সামগ্ৰীৰ প্ৰশিক্ষণ ল'বৰ বাবে প্ৰতিটো দলত 5জনকৈ যুৱক যুৱতীৰ প্ৰেৰণ অসমত মাওবাদীৰ কাৰ্যকলাপ সম্প্ৰসাৰণৰ বাবে অখিল গগৈয়ে নিয়মীয়াকৈ ধন লাভ কৰিছিল সাক্ষীয়ে নিয়াৰ আগত দাঙি ধৰা তথ্যৰ ভিত্তিত চাৰ্জশ্বিট উৰিষ্যাৰ মাওবাদীৰ শিবিৰত প্ৰশিক্ষণৰ বাবে অখিল গগৈয়ে কৃষক মুক্তিৰ সদস্যক প্ৰেৰণ কৰিছিল আৰু ৰায়দানৰ প্ৰতিবেদনত থকা তথ্য কা আন্দোলনৰ সময়ত মাওবাদীৰ আদৰ্শৰে আন্দোলনকাৰীক উচতাইছিল শান্তি সম্প্ৰতি বিঘিন্ন হোৱাকৈ ৰাজহুৱা ভাষণ দিছিল দেশৰ ঐক্যৰ পৰিপন্থী কাৰ্যকলাপত লিপ্ত হৈছিল আন্দোলনৰ নামত ৰাজপথত প্ৰজালক সামগ্ৰী ব্যৱহাৰ কৰা ৰাজহুৱা শান্তি বিঘিন্ন কৰা ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাইছিল আন এক বাতৰি আছে যে কেপিটল বিল্ডিঙত আক্ৰমণৰ ঘটনাত ট্ৰাম্পৰ প্ৰশাসনৰ দুগৰাকী সচিব কেপিটল আৰক্ষীৰ মুৰব্বীৰ পদত্যাগ হিংসাত্মক ঘটনাত আহত আৰক্ষী বিষয়াৰ মৃত্যু মহাভিযোগ আনি ট্ৰাম্পক ক্ষমতাচ্যুত কৰাৰ পদক্ষেপ লাইকা দধিয়াৰ প্ৰতিবাদকাৰীৰ দূৰদৰ্শা গৰ্ভস্থ সন্তানৰ মৃত্যুৰ পাছতে চিকিৎসালয়ত মৃত্যুৰ প্ৰতিবাদকাৰী মহিলাৰ আৰু ষ্টেটাছ চিম্বল ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে
VIP ৰাজ্যৰ 1199 জন VIPৰ বাবে অনুমোদন জনোৱা 1500 জনৰ বিপৰীতে 464 জন আৰক্ষীক নিয়োগ আনহাতে ৰাজ্যৰ 482 জন লোকৰ বিপৰীতে 21 জনকৈ আৰক্ষী আৰু VIPৰ দপদপনি নিৰাপত্তাহীন এতিয়া ৰাইজ আছে আৰু বহু গুৰুত্বপূৰ্ণ বাতৰি শিৰোনাম ইয়াত আছে যে কংগ্ৰেছত লবি কেন্দ্ৰিক ৰাজনীতিৰ পৰিণতি মুৰাঝাৰত সভা এৰি প্ৰস্থান সাংসদৰ আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিতে দলীয় সভাত দুটা ফৈদৰ প্ৰচণ্ড মাৰপিট আৰু ভূয়সী প্ৰশংসা দেশৰ মুখ্য ন্যায়াধীশ বোবডেৰ বন্যপ্ৰাণীৰ সুৰক্ষা প্ৰদানত অসম চৰকাৰ সফল হৈছে আনহাতে 21 পুনৰ বিজেপি অগপ মিত্ৰজোঁটৰ চৰকাৰ মন্ত্ৰী অতুল বৰাই মন্তব্য কৰিছে চূড়ান্ত হৈছে অগপ বিজেপিৰ মিত্ৰতা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এনেদৰে মন্তব্য কৰিছে আৰু বোকাখাতৰ অগপৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বিপুল আদৰণি আৰু বক্সৰ ভিতৰত আন এক বাতৰি আছে যে কা আন্দোলনত জড়িত হোৱাৰ বাবে অখিল গগৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিছে মাওবাদীৰ লগত সম্পৰ্কৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এয়া আছিল অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনাম দৈনিক অগ্ৰদূত বাতৰি কাকতখনৰ শিৰোনামসমূহ জনাবলৈ চেষ্টা কৰিম প্ৰথমতে আছে অষ্টম মলানী আলোচনাটো বিশেষ আশাৰ বতৰা নাই 15 জানুৱাৰীৰ পুনৰ আলোচনা ৰাজ্যসমূহক নিজাববীয়াকৈ কৃষি আইন প্ৰণয়নৰ কৃতিত্ব প্ৰদানৰ প্ৰস্তাৱ আৰু কলকাতাৰ পৰা পৰিচালিত অভিযানত 150 জনীয়া দলৰ তালাচী আৰ্য গ্ৰুপৰ কমেও 20টা স্থানত আয়কৰ অভিযান নথিপত্ৰ জব্দ আৰু বহিৰাজ্যত পক্ষী জ্বৰৰ আতংক বিয়পিল ৰাজ্যলৈ বিভাগৰ পৰামৰ্শ ক্ৰমে নিৰ্দেশ ৰাজ্যপালৰ আৰু উৰুকাৰ প্ৰাক্ষমত মূল্যবৃদ্ধিৰ আশংকাত পশুপালন বিভাগৰ জৰুৰী বৈঠক আৰু নিষিদ্ধ হ'ল হাঁহ কুকুৰাৰ আমদানি আনহাতে দ্বিতীয় দিনৰ অখিল জিন্দাবাদ ধ্বনিৰে মুখৰিত অভিৱৰ্তনস্থলী বল বগৰাও ধ্বনিৰে বিজেপিক গাদীচ্যুত কৰাৰ লক্ষ্য ৰাইজৰ দলৰ আৰু মাৰ্চত চূড়ান্ত হ'ব অগপ বিজেপিৰ আসন বুজাবুজি ৰঞ্জিত দাসে মন্তব্য কৰিছে আৰু গ্ৰন্থমেলাত পচন্দৰ গ্ৰন্থ ক্ৰয় কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বাজেট বৰ্জন কৰি ভোজ ভাত BPFৰ 2022 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে এনেদৰে যে সন্ত্ৰাসবাদী শক্তিক ৰাজ্যলৈ নিমন্ত্ৰণ কৰা তথ্যৰ বাবেহে অখিলক গ্ৰেপ্তাৰ আৰু ফ্লপ শ্ব' হ'ব বিজেপিৰ 100+ মিত্ৰতাৰ ক্ষেত্ৰত কাৰো সতে আপোচ হোৱা হাজুত ক'লে জিতেন্দ্ৰ সিঙে আৰু আন দেশৰ পতাকাও আছিল কেপিটলত আৰু ত্ৰিৰংগা উৰুৱা ভিনচেণ্ট আক্ৰমণকাৰীৰ দলত অন্তৰ্ভুক্ত ভাৰতীয় ট্ৰাম্পৰ পৰামৰ্শদাতা সমিতিৰ সদস্য আৰু এয়া আছিলে দৈনিক অগ্ৰদূত বাতৰি কাকতখনৰ শিৰোনাম আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতৰ প্ৰথমতে দিছে যে বিহুৰ দিনাই ৰাজ্যত টিকাকৰণ আৰম্ভ প্ৰথমতে কোনে পাব ভেকচিন আৰু অৱশেষত প্ৰতীক্ষাৰ অৱসান ঘটিল ভয় শংকা আৰু অনিশ্চয়তাৰে ভৰপূৰ 2020ৰ বিদায়ৰ লগে লগে কৰোনা অতিমাৰীৰ সন্ত্ৰাসৰ পৰা মুক্তি পোৱাৰ পৰিৱেশ ৰচনা হ'ল কৰোনাৰ প্ৰতিৰোধ ভেকচিনৰ আগমন নিশ্চিত হ'ল আৰু টান পৰিব উৰুকাৰ ভোজত বহিৰাজ্যৰ হাঁহ কুকুৰাৰ প্ৰৱেশ নিষেধ আৰু AJP ৰাইজৰ দলৰ আমানত জব্দ হ'ল জব্দ হ'ব বিজেপি আৰু কেন্দ্ৰৰ সৈতে বিদ্ৰোহী কৃষকৰ বৈঠক পুনৰ ব্যৰ্থ আৰু প্ৰচণ্ড শীততো ৰাজপথত সেও মনা নাই বিদ্ৰোহী কৃষকে নতুন দিল্লীত এনেদৰে এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে আমাৰ অসমে আৰু আকৌ এবাৰ জোট চৰকাৰ অগপ কাৰ্যালয়ত ৰঞ্জিত দাসক আদৰণি আনহাতে কংগ্ৰেছীৰ দুই ফৈদৰ ৰক্তাক্ত সংঘৰ্ষ কোনো ৰকম ৰক্ষা প্ৰদ্যুতৰ যদুবংশ ধ্বংসৰ আখৰা চলিছে কংগ্ৰেছত আন এক বাতৰি শিৰোনাম আছে ফ্লেটৰ গ্ৰাহকক প্ৰবঞ্চনা বিল্ডাৰক জৰিমনা আৰু এজন বীৰ ৰণত পৰিল লুৰিন অজিত ভূঞাৰ অত্যাচাৰতহে হেনো কা আন্দোলনত নামিছিল বিদ্যাসাগৰ আৰু গুৱাহাটীৰ দুৰ্ঘটনাত কৰ্তব্যৰত আৰক্ষী নিহত আৰু ডকাইতে লুটপাটৰ বাবে হাত দাঙি ৰখালে আৰক্ষীৰ গাড়ী আৰু এয়া আছিলে আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম অন্তিমখন বাতৰি কাকত অৰ্থাৎ আসাম ট্ৰিবিউন বাতৰি কাকতখন হাতত তুলি লৈছো আসাম ট্ৰিবিউনৰ প্ৰথমতে শিৰোনাম আছে যে গোফ্ট ফাৰ্মাৰ্ছ মিটিং ইনকনক্লুচিভ নেক্সট round of talks likely on Jan 15. Dry run held in 33 districts of state. CM reviews process for farmers to sell produce. Bird flu, Assam bans poultry imports. Riser Dol all set to select new executive. SC takes new petition with delimitation please. India's third skill university to start this year. 43,770 trained youths placed Patwari.
আৰু এয়া আছিল আছাম ট্ৰিবিউন বাতৰি কাকতখনৰ শিৰোনাম। এয়া আছিল আজিৰ বাতৰি কাকত শিৰোনাম অনুষ্ঠান। বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ। আজিৰ বাবে মই ঋতুয়ে লৈছোঁ বিদায়। ধন্যবাদ।